কি খবৰ আপোনালোকৰ ভালনে সকলোৰে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ মই সকলোকে স্বাগতম জনালোঁ। ভিডিঅ'বিলাক আচলতে লং ভিডিঅ' তেনেকৈ দিব পৰা নাই, বিশেষ কামৰ কাৰণে ব্যস্ত থাকিবলগীয়া হৈছে। এই ভিডিঅ'টো মানে আমাৰ গৃহাৰম্ভৰ ভিডিঅ' হয়। অকণমান মানে ঘৰ বনাবলৈ লোৱা হৈছে। আমাৰ ঘৰত পুৰণা ঘৰৰ আগ চাইডেই ঘৰটো বনোৱা হৈছে। তাতে মানে প্ৰথম নিয়ম কৰা হয় যে পূজা কৰা হয় খুঁটা পুতাৰ দিনা। তাকে আমাৰ এইটো হৈছিলে নৱেম্বৰ মাহৰ 11 তাৰিখ 2024 চনৰ। এই আমাৰ টেকলি উঠি আহিছেহে, শুই উঠি পেলাই সোনকালে আহিছে যে পুৰোহিতজন, তাইকো উঠাই আনিলোঁ। তাই মানে এইবিলাক মেচিন চেচিন চলাই থকা দেখিছে যে সেইবোৰ চব চাই আছে। সেই পুৰোহিতে সেয়া প্ৰথম গৃহাৰম্ভৰ পূজাভাগ কৰি দিছে। এইজন খুৰাজন এটা কাৰণে ভাল, যেনিবা তেওঁ একদম সময়ত আহে দেই, সোনকালে আহে মানে। আচলতে পূজা চূজাবিলাক আগবেলাতে কৰিব পাৰিলে মনটো ভাল লাগে। কিছুমান আছে আমাৰ ইয়াতে অকণমান অহাত দেৰি কৰে। এওঁহাতে সেই পূজাভাগ কৰিছে। আপোনালোকৰ ফালে কৰে নাই বাৰু পূজা? যেতিয়া গৃহাৰম্ভ কৰা হয় খুঁটা পুতাৰ দিনা পূজা কৰেনে বাৰু? গোটেই চোতালখন আগতে আছিলে, এতিয়া কিন্তু চোতালখনৰ নোহোৱা হৈ যাব ওপৰত মানে চাদ হৈ গ'লে। ভিডিঅ'টো মানে এডিটিং কৰোঁকৈ থাকোঁতে আজি এটা বছৰেই হৈ গ'লগৈ আৰু 9 মাহ হৈ গ'ল। কিন্তু মানে ঘৰ বনালে মানে কি হয়, ইমানেই ব্যস্ত থাকিবলগীয়া হয় মিস্ত্ৰীবিলাকৰ লগত। আৰু এটা মিস্ত্ৰী নহয় কিমান মিস্ত্ৰী আহে, 10-12-15টালৈকে মিস্ত্ৰী আহে। তেওঁলোকৰ লগত লাগি থকা ঘৰ আৰু এইবিলাক চব চাব লাগে ন, কামবিলাক। এওঁলোকতো অফিচে ওলাই গৈ যায়। সেইবিলাক চাওঁতে মেলোঁতে মানে আকৌ দিনটো টিকলিজনী আমাৰ তাইকো চাব লাগে, তাইৰ লগত খেলিব লাগিব। এই গোটেইবিলাকৰ হেৰিত মানে মোৰ ভিডিঅ' এডিটিং কৰিবলৈ চব থাকিয়ে গুচি যায়গৈ। সেইটো কাৰণে কিন্তু এতিয়া আকৌ এডিটিং কৰি বোলো ইউটিউবত থৈ দিওঁ, তেতিয়া মোৰ ভিডিঅ'টো এনেকৈ থাকি যাব। নহ'লে মানে ভিডিঅ'বিলাক হৈছে মানে মোবাইলত থ'বলৈ জেগা নোহোৱা নিচিনা হৈছে। কণমানিজনীৰ জন্মৰ পিছতে শুভ কামভাগ কৰিব লোৱা হৈছে কাৰণে তাইৰ হাতে প্ৰথমতে মানে নিয়মটো কৰাম বুলি ভাবিছে। বামুণজনেও ক'লে আৰু প্ৰথমতে হেৰি কৰি পেলাই তাইক মানে নিয়মটো কৰাবলৈ দিলে। খুব চাইছে, তাই কি কৰিছে বুজি পোৱা নাই। তাতে শুই উঠি আহিছেহে তাই। চাই পেলাই বৰ ভাল পায়। পূজা হ'লে তাই বৰ ভাল পায়, নমো কৰি থাকে। ভালো লাগে এনেকৈ তাইৰ হতুৱাই কিবা এটা কৰিবলৈ পালে। তাহাঁতৰ গাত ভগৱান থাকে ন, সৰু ল'ৰা ছোৱালী। পিছত তাই ডাঙৰ হ'লে চাব পাৰিব, সেইটো কাৰণে আচলতে ভিডিঅ'টো কৰি থোৱা হৈছে। আৰু মোবাইলত থাকিলে মানে কি হয়, ভিডিঅ' বেছি হ'লে, ষ্ট'ৰেজ বেছি হ'লে মানে ডিলিট কৰি দিবলগীয়া হয়। সেইটো কাৰণে মই এনেকৈ থৈছোঁ। বাই দি থৈ আহা। ঠিকাদাৰজনে জনালে যে এইফালে হেনো কিবা নিয়ম আছে, মানে যিদিনাখন খুঁটা পুতা হয় সেইদিনাখন খুঁটা পুতোতে মানে গোটেই যিসকলে কামত লাগি থাকে তেওঁলোকৰ কামত লগা মানুহখিনিক মানে সকলোকে কিবা এটা নতুন বস্তু দিব লাগে। তেওঁলোকে মানে ইয়াতে গুৱাহাটীত আগতো ঘৰ বনাইছে, ঘৰ বনাওঁতে সকলোৱে হেনো নিয়ম কৰিছে।
আকৌ ক'লে বেয়াও লাগে আৰু কিন্তু ডাঙৰ কথা ন, তেওঁলোকক দিব পাৰিলে ভালো লাগে, কামখিনি যাতে ভালে ভালে তেওঁলোকে কৰি লৈ যায়। সেইটো কাৰণে গোটেইকেইজনকে আমি প্ৰথম কাম আৰম্ভ কৰাৰ আগে আগে প্ৰত্যেককে গামোচা এখন এখন দিলোঁ আৰু দি পেলাই তেনেকৈ নিয়মটো কৰিলোঁ। আপোনালোকৰ ফালে ক'ত ক'ত এইটো নিয়ম আছে জনাবচোন। আগতে ঘৰ বনোৱাৰ অভ্যাসো নাই, নাজানো, ক'তো দেখাও নাই বাৰু। সেইটো কাৰণে হ'ব পাৰে, নিয়ম থাকিবও পাৰে, আগতো চাগে দিছে, সেইটো কাৰণে তেওঁলোকে কৈছে। আজি নিয়ম কৰি পেলাই লুচি বনালোঁ, লুচি ঘুগুনি বনালোঁ, লগতে মিঠাই সৈতে তেওঁলোককো খোৱালোঁ গোটেই মানুহকেইজনক। প্ৰথম আৰম্ভ হৈছে যে বান্দৰ আমাৰ বান্দৰ অঁ এইটো কি টেংকি, এইটো টেংকি, সেইটো গ'ল, এইটো কি টেংকি, টেংকি 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 এই অঁ টেংকি অঁ তাই